গৰমৰ বন্ধ আহিলে তুমি কি কৰিবলৈ ভাল পোৱা? গেম, টাচ গেমিং কৰিবলৈ ভাল পোৱা, ইউটিউব ভিডিঅ' দেখিবলৈ ভাল পোৱা, ৰীল স্ক্ৰলিং কৰিবলৈ ভাল পোৱা, নহ'লে শুই থাকিবলৈ ভাল পোৱা গোটেই দিনটো? কি কৰিবলৈ ভাল পোৱা? মই নাজানো কি কৰিবলৈ ভাল পোৱা, কিন্তু মই এইটো জানো যে বন্ধৰ সময়ত টপাৰসকলে কেনেকৈ টাইম স্পেণ্ড কৰে, তেওঁলোকে কি হেবিট থাকে তেওঁলোকৰ, যাৰ কাৰণে তেওঁলোকে ইমান পাৰ্চেণ্ট পায়। বন্ধৰ সময়ত কি কি এক্সট্ৰা কাম কৰে তেওঁলোকে, আজি কম সেই 5টা হেবিট। আৰু সেই 5টা হেবিট ফ'ল' যদি কোনোবাই কৰে তেনেহ'লে তেওঁৰ পাৰ্চেণ্ট বহুত গুণে ইনক্ৰিজ হ'ব আৰু তেওঁৰ ৰেজাল্টটো বহুত ভাল হ'ব। হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছোঁ ফুল স্কিল পইণ্ট ইউটিউব চেনেলত। এই চেনেলটোত তোমালোকে যদি SSLC বা HS বা যিকোনো বৰ্ড এক্সামৰ কাৰণে তৈয়াৰী কৰি আছা তেনেহ'লে এই চেনেলটো তোমাৰ কাৰণে বনোৱা হৈছে। চেনেলটোত নতুন মেম্বাৰ হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল। 5টা হেবিট, 5টা অভ্যাসৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আৰু সেই 5টা অভ্যাসৰ ভিতৰত প্ৰথমটো হ'ল মন আৰু শৰীৰৰ যত্ন লোৱা। যিহেতু বন্ধ পাইছা তুমি এমাহ, তো তোমাৰ শৰীৰ তোমাৰ মন ভাল আছে নে নাই তাৰ কাৰণে কিবা এক্সট্ৰা কৰিব লাগিব। তুমি ক'ৰবাত ফুৰিবলৈ যাব পাৰিবা, তুমি ছাফিচিয়েণ্ট শ্লিপ টোপনি আহিব পাৰিবা, আৰু তুমি নিজৰ হবিবোৰ প্ৰেক্টিছ কৰিব পাৰিবা। হেল্থ হ'ব পাৰে, তাৰপিছত এক্সাৰচাইজ, হেল্থৰ কাৰণে মনৰ ভিতৰৰ পৰা যিবোৰ বস্তু তুমি ভাল কৰিব বিচৰা, সেইটো ক'ৰবাত ফুৰিবলৈ যোৱাই হ'ব পাৰে, ভাল ফ্ৰেণ্ডছৰ লগত আড্ডাই হ'ব পাৰে, কিন্তু বেছি সময় নহয়, লিমিটেড টাইম দিব লাগিব। আৰু বাকী 4টা আছে, কিন্তু প্ৰথমটো হ'ল মন আৰু শৰীৰ ভাল ৰাখিব লাগিব আৰু যত্ন ল'ব লাগিব, যাতে তোমাৰ শৰীৰটো যাতে কোনো ধৰণৰ সমস্যা নহয়। 2 নম্বৰ হেবিটটো হ'ল নতুন কিবা শিকা। ছাবজেক্ট ৰিলেটেড হ'ব পাৰে, যেনেকুৱা তুমি অসমীয়া পঢ়ি আছা তেনেহ'লে তুমি অসমীয়াটো ক্লাছত কিমান পদ্য গদ্য থাকে সেইবোৰ পঢ়িব লাগিব, কুৱেশ্যনবিলাক যিমান ডাঙৰ কুৱেশ্যন থাকে সেইবোৰ পঢ়িব লাগে। কিন্তু তোমাৰ এক্সট্ৰা ফকৰা যোজনা থাকে, তাৰপিছত জতুৱা ঠাঁচ থাকে, তাৰপিছত ৰচনা থাকে, এইবোৰ তুমি এক্সট্ৰা বন্ধৰ মাজত তুমি টাৰ্গেট ছেট কৰা যে বন্ধৰ মাজত মই 3টা ইম্পৰ্টেণ্ট বা 4টা ইম্পৰ্টেণ্ট এছে মুখস্থ কৰিম। ঠিক তেনেকুৱা ইংলিছৰ ক্ষেত্ৰত হ'ব পাৰে, তোমাৰ ইম্পৰ্টেণ্টছ যিবোৰ তুমি নোৱাৰা, নেৰেশ্যন হ'ব পাৰে, ভইচ চেঞ্জ হ'ব পাৰে বা এছে হ'ব পাৰে, তো এইবোৰ প্ৰেক্টিছ এক্সট্ৰাকৈ বন্ধৰ মাজত যদি তুমি কৰা তেনেহ'লে তোমাৰ মাৰ্ক পোৱাৰ এবিলিটিটো বহুত বাঢ়ি যাব। তাৰপিছত মেথত হ'ব পাৰে, মেথত শ্বৰ্ট ট্ৰিক কেনেকৈ যিবোৰ লেন্দি চেপ্টাৰ আছে সেইবোৰত তুমি শ্বৰ্ট ট্ৰিক লগাই কিনে কিমান একুৰেটলি ভালকৈ কৰিব পাৰা মেথবোৰ। তেনেকুৱাই ছ'চিয়েল ছায়েন্সত হ'ব পাৰে, যেনেকুৱা ছায়েন্সত হ'ব পাৰে, পিকচাৰবোৰ যাতে ভালকৈ তুমি ছায়েন্সত পিকচাৰ সহ এটা লং এনচাৰ যাতে কেনেকৈ কৰিব পাৰা সেইবোৰ প্ৰেক্টিছ কৰিব লাগিব আৰু নতুন কিবা শিকিব লাগিব। তো নতুন বস্তুবোৰ যাতে ছাবজেক্ট ৰিলেটেড হয় আৰু এইটো তোমাক মাৰ্ক ইনক্ৰিজ কৰি দিব। 3 নম্বৰ হেবিটটো হ'ল নিজৰ লক্ষ্যটো মনত ৰখা, বাৰে বাৰে মনত কৰা। তুমি বন্ধ পাইছা, তুমি ৰিলেটিভছৰ ঘৰত গৈছা বা ক'ৰবাত ফুৰিবলৈ গৈছা, বহুত এনজয় কৰি আছা, ৰিলেক্স কৰি আছা, কৰিব লাগিব, এনেকুৱা নহয় মই বাধা দিয়া নাই যে কৰিব নালাগে, কৰিব লাগে। মই প্ৰথম ৰুলটো কৈছোঁ, মন আৰু শৰীৰ ধ্যান দিব লাগিব, যত্ন ল'ব লাগিব। কিন্তু নিজৰ লক্ষ্যটো মাজে মাজে মনত কৰিবা। যেতিয়া তোমাৰ অলস লাগে, যেতিয়া তোমাৰ মটিভেশ্যন একেবাৰে খতম হৈ যায়, তেতিয়া তুমি নিজৰ লক্ষ্যটো মনত ৰাখিবা যে মোৰ টাৰ্গেট কি, 98%, 95%, 80%, 75%, যিকোনো মই তোমাক ছেট কৰি নিদিম, কাৰণ তোমাৰ পাৰ্চনেল এটা চইচ থাকে। তো সেইকাৰণে নিজৰ লক্ষ্যটো যদি মনত কৰা যে মোক এইটো পাবই লাগিব, তেনেহ'লে কিয় পাব লাগিব এইটো যেতিয়া মনত কৰিবা তেতিয়া তুমি পঢ়িবলৈ তোমাৰ মন যাব আৰু তুমি ভালকৈ পঢ়িবলৈ যত্ন ল'বা আৰু তুমি প্ৰেক্টিছো কৰিবা। তো এইটো হ'ল ইম্পৰ্টেঞ্চ, নিজৰ লক্ষ্যটো মনত ৰখা। 4 নম্বৰ হেবিটটো হ'ল ৰাইটিং প্ৰেক্টিছ কৰা। তুমি এটা ডাঙৰ কুৱেশ্যন মুখস্থ কৰি থৈছা, আগত তোমাৰ টেষ্ট হৈছে, সেইবোৰ টেষ্টটো তোমাৰ ভাল নহৈছে, ভাল নহ'ল, কিন্তু তুমি পিছত এই বন্ধৰ মাজত তুমি সেই কুৱেশ্যনবোৰ, লং কুৱেশ্যনবোৰ তুমি প্ৰেক্টিছ কৰা, টাইম ছেট কৰি তুমি ভালকৈ প্ৰেক্টিছ কৰা, যাতে ফুল মাৰ্কছ পাব পাৰা। 5 মাৰ্কৰ যদি বৰ্ড কুৱেশ্যন থাকে তেনেহ'লে তুমি প্ৰেক্টিছ কৰা, যাতে সময়ৰ আগত শেষ হৈ যায়। তো ইয়াৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব। মেথৰ কাৰণে ঠিক তেনেকুৱাই প্ৰেক্টিছ যথেষ্ট পৰিমাণ লাগে। মেথৰ কাৰণে, ইংলিছৰ কাৰণে গ্ৰামাৰবোৰ যথেষ্ট পৰিমাণ লাগে, আৰু ছায়েন্সৰ কাৰণে ৰিয়েকশ্যনবোৰ আৰু কিছুমান ফৰ্মুলা থাকে, আৰু সেইবোৰ তোমাক মনত ৰাখিব লাগিব, আৰু সেইবোৰ যাতে কেনেকৈ মনত ৰখা যায় সেইবোৰ তোমাক ধ্যান দিব লাগিব, আৰু সেইবোৰ প্ৰেক্টিছ কৰি লিখি তোমাক প্ৰেক্টিছ কৰিব লাগিব। 5 নম্বৰ পইণ্টটো কোৱাৰ আগতে তোমাক এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো সৰু, তুমি দেখি আছা, চেনেলটোত ছাবস্ক্ৰাইব কৰি নতুন এটা মেম্বাৰ হৈ যাব পাৰা, মোৰ ভাল লাগিব হয়তো। আৰু কিছুমান মিষ্টেক্স আছে, আৰু যিবোৰ মিষ্টেক্স, 5টা মিষ্টেক্সৰ বিষয়ে আলোচনা কৰিছিলোঁ, এই ভিডিঅ'ত তুমি চাব পাৰা, যাৰ কাৰণে তুমি মাৰ্কছ ইনক্ৰিজ কৰিব নোৱাৰা, আৰু সেইবোৰ যদি শুধৰা তেনেহ'লে তোমাৰ মাৰ্কছ বহুত গুণে বাঢ়ি যাব। তো
তো নেক্সট পইণ্টলৈ আগবাঢ়ো 5 নম্বৰ পইণ্টটো হ'ল অলপ দেৰিকৈ উঠিলেও তোমাৰ দিনটো প্লান কৰা কেতিয়াবা ভেমেজালি লাগে যে কেনেকৈ ষ্টাৰ্ট কৰিম ইমান কাম ইমানবোৰ প্ৰেক্টিছ কৰিব লাগে কিন্তু আজিৰ দিনটো যেতিয়া তুমি ৰাতিপুৱা উঠিবা তেতিয়া টু ডু লিষ্ট বনাবা যেতিয়া টু ডু লিষ্ট বনাবা 5টা তোমাৰ কাম থাকিব ইম্পৰ্টেণ্ট কামবোৰ তুমি লিখিবা আৰু সেইবোৰ প্ৰথমৰ পৰা এটা এটাকৈ কমপ্লিট কৰিবা ৰাতি যেতিয়া শুবা তেতিয়া মানে কেইটা কমপ্লিট হ'ল সেইবোৰ ৰাইট দিবা যেতিয়া তোমাৰ কমপ্লিট 4টা 5টাই ৰাইট হ'ল তেতিয়া তোমাৰ ভাল গ'ল দিনটো তো এইবোৰ যদি কৰা তেনেহ'লে তোমাৰ মাইণ্ডটো ইমান ভেমেজালি নালাগে যে আজি কি কৰিব লাগিব ইমান টেনশ্যন ল'ব নালাগে সকলো লিখা আছে টেনশ্যন নল'বা টু ডু লিষ্ট বনাবা আৰু নিজৰ দিনটো ভালকৈ কটাবলৈ চেষ্টা কৰিবা এইটোৱেই মই দিম যে ৰাতিপুৱা পৰা ভাল নে ৰাতি পৰা ভাল নে দিনটোত পৰা ভাল কোনটো ভাল মই ভিডিঅ' দিম সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয় কিছুমানে দিনত পঢ়ে কিছুমানে ৰাতি পঢ়ে কিছুমানে আকৌ ৰাতিপুৱা পঢ়ে তো এইবোৰ নিজৰ পাৰ্চনেল এটা মানে মেণ্টেলিটিটো ছেট হৈ থাকে তো সেই ওপৰত ভিত্তি কৰি মই এই বিষয়ে ভিডিঅ' বনাম তো আজিৰ ভিডিঅ' এইখিনিয়ে বাই বাই হেভ এ নাইচ ডে ভালে থাকিবা আৰু চেনেলটো ভিজিট কৰিবা মাজে মাজে